হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই দুপৰীয়াৰ লাঞ্চত আন এটা ফ্ৰুইট চালাডৰ সৈতে এটা ৰেচিপি লৈ আহিছোঁ। কিয়নো এতিয়া গৰমৰ দিন, গৰম পৰিছে অলপ আৰু এতিয়া সাধাৰণতে ভাত তাত খাইলে বৰ গধুৰ লাগে আৰু খাবলৈ মন নাযায়। একদম বতৰটো খৰাং হৈছে, শুকান। তো মই তেনেকুৱা জীপাল বস্তু অকণমান খাবলৈ লৈছোঁ, আৰু এইকাৰণে খাবলৈ লৈছোঁ, মই এনেকুৱা খাদ্যখিনি খাই আচলতে মই খুবেই ভাল পাওঁ। হয়তো মোৰ কাৰণে এইটো ফেভাৰেট হ'ব পাৰে, কিন্তু বহুতে হয়তো ভাল নাপায় বা দুপৰীয়া সকলোৱে ভাত খাই ভাল পায়। তো মই আজি খানাটোত কি খাবলৈ লৈছোঁ এইটোকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু আজিৰ খানাটোত আছে, দেখিছেনে, এয়া 2টা মিঠা আলু, অকণমান পনীৰ আৰু অকণমান কেপচিকাম আৰু কণী, কল আৰু তিয়ঁহ, গাজৰ, তেনেকৈ অকণমান খাবলৈ লৈছোঁ। আৰু মোৰ ৰেচিপিটো আপোনালোকৰ দুপৰীয়াৰ লাঞ্চৰ কাৰণে এইটো খাদ্যটো, আহাৰটো লাঞ্চটো ঠিকে আছেনে নাই, মোক লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি জনাব। আৰু আপোনালোকে এনেকুৱা খাদ্য খায় নে নাখায়, দুপৰীয়া সাধাৰণতে কি ধৰণৰ খাদ্য আহাৰ গ্ৰহণ কৰে মোকো জনাবচোন।